হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা তোমালোকৰ বাবে আজি মই অসমীয়া বিষয়ৰ বৰগীত নামৰ সেই লেছনটোৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব আৰম্ভণিৰ পৰা শেষৰলৈকে চাই যাবা আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল মাধৱদেৱৰ জন্ম ক'ত হৈছিল আমি সকলোৱে জানো যে মাধৱদেৱৰ জন্ম লখিমপুৰৰ নাৰায়ণপুৰত হৈছিল গতিকে ইয়াত চনটো ধুনীয়াকৈ দিয়া আছে তোমালোকে ভালদৰে চাই ল'বা মষ্ট ইম্পৰ্টেণ্ট হয় তাৰ পিছৰ প্ৰশ্নটো হ'ল শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় উত্তৰটো হ'ব মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয় মষ্ট ইম্পৰ্টেণ্ট হয় ফাইনেল পৰীক্ষাত আহিব তাৰ পিছৰ প্ৰশ্নটো হ'ল কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় উত্তৰটো হ'ব নামঘোষা মষ্ট ইম্পৰ্টেণ্ট হয় মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা এইটো প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট উত্তৰটো হ'ব কৌ ৰাগত বন্ধা এইটো প্ৰশ্ন পৰীক্ষাত আহিব বৰগীত কাক বোলে বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি ভাগসমূহ উল্লেখ কৰা মষ্ট ইম্পৰ্টেণ্ট হয় গতিকে বৰগীত কাক বোলে আমি সকলোৱে জানো যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহক বৰগীত বুলি কোৱা হয় কিন্তু ইয়াত অকণমান দীঘলকৈ দিয়া আছে উত্তৰটো ভালদৰে চাই ল'বা বৰগীতৰ বিষয়সমূহক 6টা ভাগত ভগাব পাৰি যেনে লীলা বিৰহ বিৰক্তি পৰমাৰ্থ সুৰ আৰু চাতুৰী মষ্ট ইম্পৰ্টেণ্ট এইটো ফাইনেল পৰীক্ষাত আহিব ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক কিয় নবেলছ নাম্বাৰ্ছ বুলি কৈছে মষ্ট ইম্পৰ্টেণ্ট 2 মাৰ্কৰ বাবে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য দিয়া আছে চাই ল'বা মষ্ট ইম্পৰ্টেণ্ট সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে মষ্ট ইম্পৰ্টেণ্ট ফাইনেল পৰীক্ষাৰ বাবে 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় 3 মাৰ্কৰ বাবে এইটো প্ৰশ্ন আহিব গতিকে ভালদৰে চাই ল'বা মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা যদিহে তোমালোকে বৰগীতৰ মূল ভাৱটো জানা তেনেহ'লে এই চেপ্টাৰটোৰ পৰা যিয়ে লং কুৱেশ্যন নাহক কিয় তোমালোকে কৰিব পাৰিবা সেয়েহে তোমালোকে মূল ভাৱটো ভালদৰে পঢ়ি ল'বা আৰু বুজি ল'বা বুজিছা মূল ভাৱটো যদি তোমালোকে পাৰা যিয়ে কুৱেশ্যন নাহক কিয় কৰিব পাৰিবা গতিকে 2 নম্বৰ এইটো যিটো প্ৰশ্নত দেখিছা এই প্ৰশ্নটো কৰিব পাৰিবা যদিহে তোমালোকে মূল ভাৱটো ধুনীয়াকৈ জানা গতিকে মূল ভাৱটো ভালদৰে চাই ল'বা তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হ'ল বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা গতিকে মূল ভাৱটো জানিলে এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা তাৰপিছত আহিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইটো ইমান ইম্পৰ্টেণ্ট নহয় যদিহে তোমালোকে মূল ভাৱটো জানা ইয়াৰ আনচাৰ কৰিব পাৰিবা তাৰপিছত কেইটামান 1 নম্বৰীয়া প্ৰশ্ন আহিল উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে উঠৰে উঠ বাপু গোপাল হে বৰগীতটো হৰিনাৰায়ণ দত্ত বৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে মষ্ট ইম্পৰ্টেণ্ট মাধৱদেৱৰ পিতৃৰ নাম কি আছিলে গোবিন্দ গিৰি শংকৰদেৱৰ প্ৰধান আৰু প্ৰিয় শিষ্য বুলি কাক কোৱা হয় মাধৱদেৱক কোৱা হয় মষ্ট ইম্পৰ্টেণ্ট হয় মাধৱদেৱৰ দুখন আখ্যানমূলক গ্ৰন্থৰ নাম লিখা আদিকান্ত ৰামায়ণ আৰু ৰাজহুৱা কাব্য মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম লিখা অৰ্জুন ভঞ্জন আৰু পিম্পৰা গুচোৱা তাৰপিছত কালিৰাম মেধিয়ে বৰগীতক কি আখ্যা দিছিল গ্ৰেট ছং বুলি আখ্যা দিছিল মষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক কি আখ্যা দিছিল হলি ছংছ বুলি আখ্যা দিছিল আৰু বৰগীতসমূহ কি ভাষাত ৰচিত বৰগীতসমূহ ব্ৰজাৱলী নামৰ এটি কৃত্ৰিম সাহিত্যিক ভাষাত ৰচিত কোন দুগৰাকী কবিৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি মষ্ট ইম্পৰ্টেণ্ট হয় মহাৰাষ্ট্ৰৰ কবি টুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি মষ্ট ইম্পৰ্টেণ্ট হয় গতিকে আজি আলোচনা কৰা এইখিনি কুৱেশ্যন আনচাৰ মষ্ট ইম্পৰ্টেণ্ট ফাইনেল পৰীক্ষাৰ বাবে বেলেগ প্ৰশ্ন নাহে যিখিনি এতিয়া আলোচনা কৰিলোঁ ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত কমন পৰিব গতিকে এইখিনি প্ৰশ্নটো তোমালোকে লিখি ল'বা আৰু মুখস্থ কৰিবা চ' আজি ভিডিঅ'টো কেনে পালা কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা তোমালোকে কমেণ্ট এটা কৰি দিলে মই আনন্দিত হ'ম সেয়েহে তোমালোকে এটা লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু
ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু ধুনীয়াছে এটা কমেণ্ট কৰি দিবা তোমালোকে কমেণ্ট কৰিলে আমাৰ ভিডিঅ' দিবলৈ মন যাব ওকে চ' ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা যিহেতু পৰীক্ষা পালেহি সেয়েহে তোমালোকে ভালদৰে এইখিনি এই কেইদিন ভালদৰে প্ৰেক্টিছ কৰা চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ